নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলটোলৈ। মই যে তোমালোকৰ মাজলৈ আছোঁ ক্লাছ 4 অৰ্থাৎ ৪ৰ্থ শ্ৰেণীৰ অসমীয়াৰ লেচন 7 অৰ্থাৎ পাঠ ৭ৰ কুৱেশ্যন আনচাৰখিনি। পাঠটো হৈছে ৰাতিপুৱা কবিতাটিৰ কুৱেশ্যন আনচাৰখিনি লৈ আছোঁ। সকলোৱে ভালদৰে শুনি যাব। আৰু ইয়াৰ আগতে মই বাকী লেচন কেইটাৰো দিছোঁ আৰু ইয়াৰ পিছতো মই বাকী যিকেইটা লেচন আছে 14টা লেচন সকলোখিনি কুৱেশ্যন আনচাৰ দিম। ইয়াৰ লগতে ইংৰাজী পৰিৱেশ গণিত সকলোখিনিৰে মই দিম। চেনেলটো তোমালোকক সহায় কৰাৰ কাৰণে শুনিছোঁ। সকলোৱে চেনেলটো যাতে অতি সোনকালে গ্ৰ' হোৱাত সহায় কৰে তাৰ আশা কৰিলোঁ। পদ্ধতিটো আবৃত্তি কৰোঁ আহা উত্তৰ দিয়া। কবিতাটো তোমালোকে নিজে নিজে আবৃত্তি কৰি ল'বা। ক নম্বৰ, পদ্ধতিত সোণফেৰীক কি কৰিবলৈ কোৱা হৈছে? উত্তৰ, পদ্ধতিত সোণফেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। ৰীণা মীনা বীণা সকলোৱে শুই উঠি কি কৰিছে? উত্তৰ, ৰীণা মীনা বীণা সকলোৱে শুই উঠি কিতাপ পঢ়িছে। গ নম্বৰ, পুৱাৰ বেলি ওলোৱা দিশটো কি? উত্তৰ, পুৱাৰ বেলি ওলোৱা দিশটো হ'ল পূব। খ নম্বৰ, পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? উত্তৰ, পুৱাৰ লগে লগে ডালে ডালে চৰায়ে গীত গায়। ঙ নম্বৰ, ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে? উত্তৰ, ফুলে ফুলে উৰি মৌ-মাখিয়ে মৌ-পান কৰে। ৫ নম্বৰ, কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? উত্তৰ, কবিয়ে মন থিৰ কৰি পঢ়িবলৈ কৈছে। পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়? উত্তৰ, ক নম্বৰ, পূব আকাশত ৰঙা বেলি ওলায়। খ নম্বৰ, গছে গছে চৰাই গান গায়। গ নম্বৰ, মৌ-মাখিবোৰে ফুলে ফুলে মৌ-পান কৰে। ঘ নম্বৰ, পুথি মেলি লৈ সকলোৱে নিজৰ নিজৰ কিতাপ পঢ়ে। ঙ নম্বৰ, গছে গছে ফুল ফুলে। বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা। শব্দ অৰ্থ: গিৰি খায়, বেগাই, শিকেৰে, গিৰি কৰে, খপৰায়, ততালিকে বেগেৰে, খপক কৰে। এতেপৰ, ইমান সময় অতপৰে। উলাহত, আনন্দত, কিছু পৰ অলপ পৰ। চেও ধৰি মানে গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি। পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা। উত্তৰ, একবচন বেলি, আকাশ, সোণফেৰী। বহুবচন মৌ-মাখিবিলাক, কৰ্ণফুল সকলোৱে। উদাহৰণ পঢ়া আৰু বুজি লৈ একোটা খণ্ডবাক্য লিখা। ক, প্ৰতিটো ডালতে ডালে ডালে চৰাইবোৰে গান গাই আছে। খ নম্বৰ, প্ৰতিটো দিনতে দিনে দিনে পৰিস্থিতি সলনি হৈ গৈছে। গ নম্বৰ, প্ৰতিটো ঘৰে ঘৰে ৰাতিপুৱা সকলোৱে নিজৰ নিজৰ ঘৰে ঘৰে পঢ়ে। খ নম্বৰ, প্ৰতিটো পাততে পাতে পাতে পোকটো পাতে পাতে বগাই আছে। ঙ নম্বৰ, প্ৰতিটো মাহতে মাহে মাহে ছাৰে আমাৰ পৰীক্ষা লয়। ৫ নম্বৰ, প্ৰতিটো বছৰতে বছৰে বছৰে আমাৰ গাঁওখনৰ উন্নতি হৈছে। ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা। উত্তৰ, ক, কিতাপ পত্ৰ। খ, কাম বন। গ, হিচাপ নিকাচ। ঘ, বজাৰ সমাৰ। ঙ, ঘৰ দুৱাৰ। তলৰ শব্দবোৰ তেনেদৰে লিখোঁ আহা। উত্তৰ, ম হচৌ মৌ, গ হচাই গৈ গতৰ গৈ, মুখ লয় মুখলৈ, সৌ সতকৰ সৌ, ঢৌ ধত্তকৰ ঢৌ। কেনেকৈ বাক্য ৰচনা কৰা। উত্তৰ, পুথি নামঘৰত সন্ধিয়া সদায় পুথি পঢ়ে। মন থিৰ, আমি সদায় মন থিৰ কৰি পঢ়িব লাগে। ৰঙাবেলি, ৰাতিপুৱা সদায় ৰঙাবেলি দেখা যায়। পাঠটোত থকা বিশেষণ শব্দবোৰ বাছি উলিওৱা। উত্তৰ, এলা, ৰঙা, গোন্ধ, বলিয়া, তুমি। নোহোৱা অৰ্থ প্ৰকাশ কৰা বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা। ক, চৰাইবোৰে বিধে বিধে গান নাগায়। উত্তৰ, চৰাইবোৰে বিধে বিধে গান গায়। খ নম্বৰ, ল'ৰা-ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নকৰে। উত্তৰ, ল'ৰা-ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ কৰে। গ নম্বৰ, ফুলে ফুলে মৌ
মাখিয়ে মৌপান নকৰে উত্তৰ ফুলে ফুলে মৌমাখিয়ে মৌপান কৰে এইটো লেচনৰ কুৱেশ্যন এনচাৰ আনি ক্লিয়াৰ হোৱাৰ নেক্সট বাকী লেচনখিনি দি যাম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগলৈ ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ